আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ত থকা চেপ্টাৰ 5 সমান্তৰ প্ৰগতিৰ এৰিথমেটিক প্ৰগ্ৰেছনৰ এক্সাৰসাইজ 5.2 এক নম্বৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। এতিয়া এক নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে আমাৰ a d n a n ইয়াত 738 n দিয়া নাই আৰু 2 নম্বৰত আছে -18 d ৰ মান দিয়া নাই 10 0 3 নম্বৰত আছে a ৰ ভ্যালু উলিয়াব লাগে -3 18 -5 দিয়া আছে নাকো চাই নম্বৰটো কাৰ মান দিয়া নাই n আকৌ 5 নম্বৰটো কাৰ মান দিয়া নাই আমাৰ n যিখিনি মান দিয়া নাই এইখিনিৰ মান আমাক উলিয়াবলৈ কৈছে। আমাৰ এটা জেনাৰেল ফৰ্ম অফ n আমাৰ ফৰ্মুলা এটা আছিল নহয় কি আছিল আমাৰ n ইকুৱেল টু আমাৰ a প্লাস n মাইনাস 1 d এইটো ফৰ্মুলাত আমাৰ বহাই পিনি উলিয়াব লাগে। ইয়াত ফৰ্মুলাটো কেনেকৈ এপ্লাই কৰিব ইয়াত কেইটা মান আছে আমাৰ 1 2 3 4 a n d চাৰিটা মান আছে এইখিনিৰ যিকোনো এটা মান উলিয়াবলৈ ক'লে আমাক তিনিটা মান দিয়া থাকিবই লাগিব। কেতিয়াবা আমাৰ বাকিত a n d থাকে a n ৰ মান উলিয়াব দিয়ে কেতিয়াবা a ৰ মান উলিয়াব কয় তেতিয়া a n আৰু d ৰ মান দিয়া থাকিব কেতিয়াবা n ৰ মান উলিয়াব দিয়া থাকিলে a n a আৰু d ৰ মান দিয়া থাকিব বা d ৰ মান উলিয়াবলৈ ক'লে a n মান দিয়া থাকিব। এই প্ৰশ্নটো এনেকৈ আমাক দিয়া আছে এইটো আমি সমাধান কৰিম। প্ৰথম এক নম্বৰটো চা a ৰ দিয়া আছে d ৰ দিয়া আছে n ৰ দিয়া আছে a n টো আমাক উলিয়াব লাগে। কি দিয়া আছে আমাক চা এক নম্বৰটো দিয়া আছে আমাক a equal 7 d equal 3 n equal 8 আৰু n question mark আমি কি জানো আমি জানো যে n equal to a plus n minus 1 d এটা a n টো আমাৰ উলিয়াব লাগে a ৰ ভ্যালু আমাৰ 7 প্লাস n ৰ ভ্যালু 8 minus 1 d ৰ ভ্যালু আমাৰ 3 এটো জাস্ট আমি ক্যালকুলেশন কি কৈছিল আমাৰ আগতে আমাৰ কনসেপ্টতে দিয়া আছিল আমাৰ যেতিয়া আমি ইন্ট্ৰোডাকশন দিছিল তেতিয়া কৈছিল কি এই লেসনটো অকল ক্যালকুলেশনৰ ওপৰত ডিপেন্ডেন্ট যোনে ক্যালকুলেশন ভালকে জানে ইজিলি সলভ কৰিব আৰু ইয়াত কি ইজি লেসন নাই বুলি ক'ব পাৰি। এতিয়া 7 8 minus 1 কি 7 into 3 7 plus 7 into 3 কিমান হল আমাৰ 21 21 plus 7 কিমান হল আমাৰ 28 জাস্ট ক্যালকুলেশন প্লাস মাইনাস ইনটু এইটোই আমি ইয়াত কৰিলো। ঠিক তেনে আমি 2 নম্বৰটো কি দিয়া আছিল আমাৰ a ৰ ভ্যালু আমাৰ কিমান দিয়া আছে -18 n ৰ ভ্যালু আমাৰ কিমান দিয়া আছে 10 a n ৰ ভ্যালু আমাৰ দিয়া আছে 0 কি উলিয়াব লাগে d এইটো মান দিয়া আছে তেনেহলে আমি আকৌ এটাকে n equal to a plus n minus 1 d তেনেহলে a n ৰ ভ্যালু আমাক কি দিয়া আছে 0 তলতলে বহালো a ৰ ভ্যালু -18 বহালো n ৰ মান দিয়া আছে আমাক 10 ব্ৰেকেট আছে দিলো -1 d ৰ মান আমাক উলিয়াবলৈ কৈছে। এটা এই -18 টো মই এফালে আনিলো কিমান হল প্লাস হল 10 minus 1 কিমান 9 d আকৌ d কিমান হল আমাৰ 18/9 কিমান পালো আমি d equal to 2 9 এর 18 কি 2 টাইমস আকৌ ইয়াত কি কৰিলো প্লাস মাইনাস কৰাৰ ওপৰত আমি হৰণ কৰিছে মুঠতে ইয়াত আমাৰ কি হৈছে প্লাস মাইনাস ইনটু আৰু ডিভাইড কৰিলে আমাৰ ৰিজাল্টটো ওলাই যায় জাস্ট ক্যালকুলেশন কৰিব লাগে। এতিয়া আমাৰ 3 নম্বৰটো কি আছে কি দিয়া আছে আমাৰ d দিয়া আছে আমাৰ -3 n দিয়া আছে 18 a দিয়া আছে -5 কি উলিয়াব লাগে a n দিয়া আছে -5 a টো উলিয়াব লাগে। একে আমাৰ কিমান আছিল ফৰ্মুলাটো কি আছিল a n equal to a plus n minus 1 d তেনেহলে আমি মানখিনি বহাই যা a n -5 a টো উলিয়াবলৈ দিছে উলিয়াম n ৰ ভ্যালু 18 -1 d ৰ ভ্যালু কি -3 -5 a 18 minus 1 17 minus 3 minus 5 a plus minus a minus 17 into 3 51 আকৌ এই 51 টো এফালে লগাই আমি কি হ'ব প্লাস হল a তাৰপিছত -5 plus 51 কিমান হৈছে আমাৰ 46
আকৌ আমাৰ 4 নম্বৰ কুৱেশ্যনটো চাওঁ কি দিয়া আছে এৰ ভ্যালু দিয়া আছে -18.9 বিৰ ভ্যালু দিয়া আছে ডিৰ ভ্যালু দিয়া আছে 2.5 এনৰ ভ্যালু দিয়া আছে 3.6 কি উলিয়াব কৈছে আমাক এনৰ ভ্যালু এটা n equal to a plus n minus 1 d এটা n কিমান আছে 3.6 এর ভ্যালু আমাক -18.9 প্লাস এনৰ ভ্যালু কি নাই উলিয়াব লাগে আমাক d এর ভ্যালু 2.5 এটা কিমান হ'ব 3.6 মাইনাস তে ফেলে আনিলো প্লাস ইয়াত n minus 1 2.5 কিমান হ'ব আমাৰ এটো 6 আৰু 9 15 তেনে কিমান হবে এটো প্লাস কৰিলে 2.5 আকৌ 2.5 তে এফালে আহিলে আমাৰ ডিভাইড হ'ব n minus 1 2.5 ৰে 2.5 কাটিলে আমাৰ কিমান 9 হয় তেনে n ইকুৱেল কিমান হ'ব -1 তে এফালে আহিলে আমাৰ কি হয় প্লাস কিমান হয় 10 n equal আমার কি 10 এটো আছে আমার आंसर আকৌ 5 নম্বৰটো কি কৈছে আমাক a দিয়া আছে 3.5 d দিয়া আছে আমাৰ 0 n দিয়া আছে আমাৰ 105 আকৌ n টো আমাৰ উলিয়াব লাগে এটাকে আমি কি জানো a n equal to a plus n minus 1 d এটা n এর মান তুলিয়াব লাগে এর ভ্যালু আমাৰ কিমান আছে 3.5 বহাই দিলো n এর ভ্যালু আমাৰ কি আছিল 105 বহালো -1 আকৌ ব্ৰেকেট d এর ভ্যালু আমাৰ কিমান 0 তেনে হলে আমাৰ কিমান হ'ব 0 লগত এইখিনি মান ইনটু কৰিলে আমাৰ কি হয় 0 হয় 3.5 plus 0 তেনে হলে কিমান পালো a n equal to আমাৰ 3.5 এটো হৈছে আমাৰ ফাইনাল आंसर तो इते नेक्स्ट 2 नंबर क्वेश्चन तो सोआ 2 नंबर क्वेश्चन तो दिया আছে তলৰ প্ৰতিটোৰ উত্তৰটো বাছি উলিয়াব কৈছে আৰু কাৰণ দেখাব কৈছে 1 নম্বৰটো আমাৰ দিয়া আছে 10,7,4 দদতে সমান্তৰাল প্ৰগতি 30তম পদটো আমাৰ এই চাৰিটা ভিতৰত কি হ'ব পাৰে এটো উলিয়াব কৈছে আমি চাও ইয়াত কি আছে প্ৰথম পদ কিমান আছে আমাৰ a 10 আছে দ্বিতীয় আমি কেনেকৈ উলাইছিলো সেকেন্ড টার্ম মাইনাস First term माने second term की ऐसे 7 minus 10 but third term minus second term में कोई वो पड़े तो 7 minus 10 क्या है हमारा minus 3 अगर किस ए हमारे पूरे 30 term पॉट तो उलिया बको इसे हमार n की माने से तेना ला हमार 30 अगर की उलिया बको इसे हमार n तो उलिया बको इसे हमार एक ही फॉर्मूला व्यवहार करें n इक्वल हमार की ऐसे a plus n minus 1 d ये a वैल्यू की हमार 10 n এর ভ্যালু আমার 30 minus 1 d এর ভ্যালু minus 3 তেনে 10 30 minus 1 29 into 3 and 10 plus minus 29 into 3 কিমান হয় 9 3 are 27 7 2 3 are 6 7 8 তেনে 10 minus 87 কিমান হয় minus 77 তেনে minus 77 অপশন তো আমাৰ কোড আছে c তেন্তে आंसर তো কি হবে আমাৰ c equal minus 77 মানে c equal নহয় c তো আমাৰ অপশনত আছে তেন্তে आंसर কি হবে আমাৰ c নেক্সট তো চাও যেন আমাৰ 2 নম্বৰটো হৈছে -3 -1/2 দতেৰ এই সমান্তৰ প্ৰগতিৰ 11তম পদটো উলিয়াব কৈছে ऑप्शन में दिया से a 28 b 22 c -38 d -48/1/2 কোনটো হয় আমি এটা সমাধান কৰিলো a ইকুয়াল কিমান হ'ব আমাৰ -3 d কিমান হ'ব আমাৰ -1/2 -3 তেনে 1/2 -+ 3 হল LCM 2 -1 2 3 যা আমাৰ 6 কিমান হ'ব -6 + 1 5/2 तार पिছত আমাৰ এনৰ ভ্যালু কিমান দিয়া আছে কেটা পদ বুলি কৈছে আমাৰ 11 তেনে হলে আমাৰ 11 তম বুলি কলে a + n d হয় বা তোমালকে ডাইৰেক্ট ফৰ্মুলাটা আমি বহাই দিম
একে কথা আমাৰ n equal to a plus n minus 1d n or value উলিয়াব লাগে a এর value -3 n or value 11 minus 1 d এর value 5/2 -3 plus 11 minus 1 10 5/2 2 रे 10 5 tenele -3 plus 5 5 that 25 -3 plus 25 kiman ho 22 tenele option to amar kod ase b tenele answer to ki hobo amar option b 22 ইয়াৰ পিছৰ কিনে মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম